মই এটা সিম্পল উদাহৰণ আপোনালোকক দেখালো আমাৰ লিডাৰ বিলাক বাহিৰত ফুৰিবলৈ যায় অষ্ট্ৰেলিয়া যায় ডুবাই যায় বেংকক যায় কিন্তু বাহিৰত যেতিয়া মিউনিচিপাল কৰ্পোৰেচনৰ লেবাৰে কাম কৰে বাহিৰত লেবাৰক গাম বুট দিয়া হয় ড্ৰেছ দিয়া হয় মাস্ক দিয়া হয় গ্লোভছ দিয়া হয় হাইজিন মেইনটেইন কৰিবৰ কাৰণে ব্যৱস্থা দিয়া হয় মই এই কাৰণে এই কথাটো কৈছো আমি কবহে পাৰো আমি পাৱাৰত নাই এতিয়া আপোনালোকে চাওক এই যিবিলাক ড্ৰেইন ব্লক কৰা হয় এই ল'ৰাটো ড্ৰেইনত সৰু ল'ৰা এটা খুব বেছি বয়স হৈছে যদি তাৰ 17-18 বছৰ বয়সৰ ল'ৰা ইহঁতে ড্ৰেইনত নামি আছে মই তেওঁলোকক সুধিলো যে তোমালোকক হাইজিন মেইনটেইনৰ কাৰণে জিএমচিয়ে কিবা দিয়ে নেকি এইবিলাক আমাৰ সম্পদ ইহঁতে যদি ভালকে ড্ৰেইন চাফা নকৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাখিনি আমি পাব নোৱাৰো কিন্তু এই ল'ৰাটো চাওক আপুনি আমি কৰবাত অকমান হাতত লেতেৰা লাগিলে প্ৰত্যেকৰে এই জিএমচি যিবিলাক মেয়ৰ চেয়ৰ আছে এওঁলোকে গাড়ীত চেনিটাইজাৰ থাকে বেমাৰ লাগে বুলি এই ল'ৰা ছোৱালীবিলাকক আপুনি চাওক উদংগাৰে তাত তেনেকে নামি আছে জিএমচিৰ দায়িত্বটো হ'ব লাগে যে জিএমচিৰ যিসকল লেবাৰ আছে শ্ৰমিক আছে এওঁলোকে যাতে হাইজিন আমি প্ৰভাইড কৰিব পাৰো এই হাইজিন প্ৰভাইড কৰিবৰ কাৰণে জিএমচিয়ে তেওঁলোকৰ কাৰণে এডুকুৱেট ফেচিলিটি প্ৰভাইড কৰিব লাগে কিন্তু আজি এই তাৰিখত ল'ৰাটো চাওক অকল গা ধুবৰ কাৰণে খুদা পানী দিয়ে অকল গা ধুবৰ কাৰণে খুদা পানী দিয়ে মই আপোনাক সিম্পল এটা উদাহৰণ দিছো এবাৰ মই বেংককত ফুৰিবলৈ যাওঁতে ডাঙৰ ডাঙৰ ৰাস্তাৰ কিনাৰত দেখিলো যে ডাঙৰ ডাঙৰ ৱাশ্বিং মেচিন আৰু ডাঙৰ ডাঙৰ ৱাশ্বিং মেচিন বিলাক দেখি পেলাই মই তাক সুধিলো যে ৱাশ্বিং মেচিন বিলাক কিয় তেতিয়া তেওঁলোকে ক'লে আমাৰ যিবিলাক মিউনিচিপাল কৰ্পোৰেচনৰ লেবাৰ আছে এযোৰ ড্ৰেছ দি সিহঁতে কাম কৰে তাৰপিছত এই কাম কৰা ড্ৰেছযোৰ ৱাশ্বিং মেচিনত দি থৈ যায় আকৌ নেক্সট ড্ৰেছযোৰ পিন্ধি গুচি যায় আৰু ইয়াতে তাহাঁতক হাইজিন মেইনটেইন কৰা হয় চৰকাৰখনে যে কেৱল দূৰদৰ্শিতা নথাকি অকল ৰুক্মিণী গাঁও তৰুণ নগৰ নবীন নগৰ গোৰামাৰ হাতীগাঁও এই মানুহক হাৰাশাস্তি দিছে এনেকুৱা নহয় এই যে ড্ৰেইনত আছে ল'ৰাজন সৰু ল'ৰা এটা ইহঁতৰো লাইফটো ডেঞ্জাৰ লেভেলত আছে কাৰণ ইহঁতক কোনো হাইজিন মেইনটেইন কৰাৰ এই মেজাৰখিনি তেওঁলোকে লোৱা নাই চৰকাৰ কিমান অদূৰদৰ্শী হ'ব লাগিব আজি তাৰিখত চবতছে আজি আমাৰ কৃত্ৰিম বানপানীয়ে হওক নলা নৰ্দমা চাফা কথাই হওক ক্লিন গুৱাহাটী গ্ৰীণ গুৱাহাটী কৰা কথাই কওক জিএমচি এই মানুহসকল আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেণ্ট মানুহ হয় কিন্তু এওঁলোকক লৈ পেলাই কিন্তু চৰকাৰ কনচাৰ্ণ নহয় মই সেইকাৰণে মেয়ৰক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে জিএমচি যিসকল লেবাৰক কামত পঠায় তেওঁলোকৰো জীৱন সুৰক্ষাৰ কাৰণে হাইজিন আপোনালোকে মেইনটেইন কৰক এই ল'ৰাটো বাৰু যদি আজি মোৰ ছোৱালীজনী বা মেয়ৰৰ ছোৱালীজনী হ'লহেঁতেন এনেকে নামিব দিলেহেঁতেন নে দুখীয়াৰ কাৰণে তাৰমানে হাইজিন মেইনটেইন নকৰিব নেকি গতিকে এই বহুত লেফ্ট চৰকাৰৰ আছে চৰকাৰে যেতিয়ালৈকে আন্তৰিকতাৰে কাম নকৰিব ব্লকেজ খুলি আছে যিবিলাকৰ কাৰণে পানীৰ অভাৰফ্ল'টো হৈ যায় ব্লকেজ যেতিয়া খুলি আছে মই সেইকাৰণে দীঘলীয়া নকৰি এটা কথা কৈছো চৰকাৰে হাল এৰি খেলকে দিছে চৰকাৰে কোনো হাইজিন যিটো মেজাৰ ল'ব লাগে এই যিখিনি তেওঁলোকৰ কাৰণে ল'ব লাগে একো বেছি ব্যৱস্থা নাই আজি যদি এই ল'ৰাটো যদি বেমাৰত পৰে তেতিয়াহ'লে জিএমচিত যদি যায় তেতিয়াহ'লে পিতৃ মাতৃয়ে হিয়াত কৰি কানাৰ বাদে ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে কোনো ব্যৱস্থা চৰকাৰৰ ওচৰত নাই চৰকাৰে কেৱল আঁচনিকে গ'ল কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছো যে চৰকাৰে চিষ্টেম ৰিফৰ্ম কৰিব লাগিব চৰকাৰে চিষ্টেম ৰিফৰ্ম কৰি যাক আমাক য'ত প্ৰয়োজন হয় তেওঁলোকৰ কাৰণে যাতে আমি এডুকুৱেট ফেচিলিটি প্ৰভাইড কৰিব পাৰো কাৰণ তেওঁলোকে আমাক এটা ভাল জীৱন দিবৰ কাৰণে নিজৰ জীৱনটো বোকাত নমাই ড্ৰেইনত নমাই নিজৰ জীৱনটো আজি তাৰিখত কেনেকুৱা এটা বিষাক্ত লাইফলৈ লৈ গৈছে এই কথাটো অনুধাৱন কৰাৰ উচিত মই সেইকাৰণে ৰাইজক কৈছো ৰাইজ যেতিয়ালৈকে সজাগ নহব চৰকাৰ কেতিয়াও ভাল চৰকাৰ আমি পাব নোৱাৰো ৰাইজ কনচাৰ্ণ হ'ব লাগিব আৰু ৰাইজে কেৱল এওঁলোকক ড্ৰেইনৰ লেবাৰ হিচাপে ট্ৰিটমেণ্ট কৰিলে নহব এওঁলোক ভালকে হাইজিন লাইফ জীয়াই থাকিলেহে আমিও হাইজিন লাইফ পাব পাৰিম এই কথাটো সকলোৰে জ্ঞাতাৰ্থে মই প্ৰেৰণ কৰিলো থেংক ইউ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।